Dear students, আজি তোমালোকলৈ লৈ আহিছোঁ HSLC exam 2017 15টা মাল্টিপল চইচ কুৱেশ্যনছ আশা কৰোঁ ইয়াৰ দ্বাৰা তোমালোকৰ MCQৰ কনচেপ্ট কিছু হ'লেও ক্লিয়াৰ হ'ব। ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। এয়া 2017 জেনেৰেল মেথছ কুৱেশ্যন পেপাৰখন লৈছোঁ। Question number 1. The smallest number by which root over 27 should be multiplied so as to get a rational number. ইয়াতে সুধিছে, ইয়াতে অপশ্যন কেইটা দিছে আমাক, চাৰিটা অপশ্যন দিছে, যিকোনো এটা কাৰেক্ট হ'ব। ইয়াতে চোৱা, এইটো এটা কি হয় বুলি কৈছে যে root over 27 should be multiplied so as to get a rational number. এইটো rational number হয় বুলি কৈছে। এতিয়া চোৱা, root over 27 ইয়াতে যদি আমি root 3 টো মাল্টিপ্লাই কৰি দিওঁ, চোৱা কি হয়, 27 into 3 হৈ গ'ল, আৰু এইটো 81 হৈ গ'ল, আৰু এইটো 9 হ'ব। 9 9 যে 81, 9 square root of 81 is 9. তো আমি এইটো কি পালোঁ, ৰেচনেল পালোঁ। So your correct option is কি মাল্টিপ্লাই কৰিছোঁ, root 3. So correct option is C. Question number 2. The number of decimal places after which the decimal expansion of the rational number 43 by 2 to the power 4 into 5 cube will terminate is. After the decimal places, decimalor পিছত কিমানটা প্লেস আহিব এটো আমাক উলিয়াব দিছে। সোয়া কি হয় 2 to the power 4 and 5 cube। প্ৰথমতে চাবা ইহঁতৰ দুটাৰ কমন ফেক্টৰ আছে নেকি, they have no common factor, তো ক্যান্সেল নহয়। গতিকে ইয়াৰে দুটা চুজ কৰিবা, দুটা কম্পেয়াৰ কৰিবা, পাৱাৰ দুটা, হাইয়েস্ট পাৱাৰটো যি হয় আফটাৰ দা হিমান ডেসিমাল প্লেসে হ'ব। তো 4 is the highest power, so after the 4 decimal place হ'ব। Number 3, if 1 0 of the polynomial px equal ax square minus 3 a minus 1x minus 1 is 1, then the value of a is. এনেকুৱা কোৱেশ্যন আমি আগতেও কৰিছো, তথাপিও চোৱা যে ইয়াতে কি কৈছে p1 বহুৱালে কি হয় 0 পাওঁ বুলি কৈছে। এতিয়া p x ৰ ঠাইত 1 বহুৱাম আমি, এটো কি হয় a into 1 square minus 3 whole into a minus 1 into 1 হৈ গ'ল minus 1 equal কি পালা 0। সো এটো অলপ সলভ কৰিম আমি। এটো কি হয় a 1 যা a হ'ব, আৰু এটো 3 a হয়, minus into minus plus 3 হ'ব, minus 1 equal 0। এতিয়া minus 3a plus a is minus twice a হ'ব, আৰু এটো plus 2 হ'ব equal 0। এতিয়া আমি minus 2a লিখিলো, 2 to হিপিনে লৈ যোৱা minus 2 হ'ব, both side a is কি হ'ব 1 হ'ব, minus 2 cancel হলে a ৰ value 1, so correct option is A. Question number 8. The angle of depression of an object from the top of a tower of height 75 meter is 30 degree, then the distance of the object from the foot of the tower is. ইয়াতে চোৱা, এংগল অফ ডিপ্ৰেছন বুলি ক'লে এইটো হ'ব তোমাৰ, আৰু এইটো টাৱাৰৰ ওপৰৰ পৰা চাইছে, তো এইটো এংগলটো কি হয়, ডিপ্ৰেছন এংগলটো 30 ডিগ্ৰী হয়। এণ্ড হাইট, টাৱাৰৰ হাইটটো তোমাৰ কিমান কৈছে 75 মিটাৰ হয়। এতিয়া এইটো এংগল, এইটোডাল পেৰেলেল হ'ব, গতিকে এইটো কি হ'ব 30 ডিগ্ৰী হ'ব। তো এইটো চি আমাৰ কি উলিয়াব লাগে, দেন দ্য ডিষ্টেঞ্চ অফ দ্য অবজেক্ট ফ্ৰম দ্য ফুট অফ দ্য টাৱাৰ, এইখিনি আমাৰ উলিয়াব লাগে ডিষ্টেঞ্চখিনি। সো এইটো কি হয় চোৱা, ৰিলেশ্যন কাৰ ৰিলেশ্যনটো আছে তোমাৰ, এইটো পাৰপেণ্ডিকুলাৰ হয়, এইটো কি হয় বেছ হয়, এইটো টেনৰ ফৰ্মুলা আহিব, tan 30 ডিগ্ৰী ইজ ইকুৱেল টু পাৰপেণ্ডিকুলাৰ ই বি বেছ বি চি হ'ব। তো এইটো tan 30 ভেলু কি হ'ব 1/√3 হ'ব, আৰু এইটো এ বি মানে 75 মিটাৰ হয়, আৰু এইটো বি চি হয়, ক্ৰছ মাল্টিপ্লাই কৰি দিয়া, বি চি 1 যা বি চি হয়, আৰু এইটো 75√3 মিটাৰ। আনসাৰ কাৰেক্ট অপশ্যনটো তোমাৰ কি হ'ব চোৱা, এইটো চি ইজ দ্য কাৰেক্ট অপশ্যন। কুৱেশ্যন পেপাৰখনত টাইবিলাক টিক কৰা আছে যদিও এইটো মাইণ্ড নকৰিবা, কেতিয়াবা ৰং আনসাৰতে টিক কৰা আছে, কাৰণ মই কুৱেশ্যন পেপাৰখন কালেক্ট কৰিহে আনিছোঁ। Question number 9. The area of the circle that can be inscribed in a square of side 6 cm is. তো ইয়াতে আমাৰ আনসাৰটো উলিয়াব লাগে। চোৱা, প্ৰথমতে আমি চাওঁ a area of the circle that can be inscribed means এটা স্কোয়াৰ
এই স্কুৱেৰটোৰ ভিতৰত এটা সাৰ্কেল যদি আমি আকো এনেকৈ একদম টাচ কৰিব আমাৰ পুৰা ইনস্ক্ৰাইবড মিন্স এটো একদম ইয়াতে টাচ কৰিব এতিয়া আমাৰ কি কৈছে সোৱা ইয়াতে 6 cm is the side of the square এটো কি হ'ব 6 cm তেতিয়ালে সাৰ্কেলৰ ডায়ামিটাৰটো কি হ'ব সোৱাচোন ইয়াৰ পৰা ইয়ালৈ ডিসটেন্সটো 6 cm এ হ'ব what is the radius is equal to 6/2 that is 3 cm হ'ব now কি উলিয়াব দিছে আমাৰ area of the circle pi r square area of the circle তো 22/7 into ইয়াতে পাই তে দিছে নেকি আনসাৰটো তোমাৰ পাইতে দিছে গতিকে আমি এটো নিলিখো পাই ভ্যালুটো পাইয়ে লিখিম r মানে 3 cm হোল স্কয়াৰ সো এটো পাই 3 is 9 cm square that is 9 pi cm square so correct option is option 9 pi cm square question number 10 the volume and surface area of a sphere are equal diameter of the sphere is volume and surface area of the sphere is equal so volume of the sphere কি হয় 4/3 pi r cube হয় আকৌ surface area 4 pi r square এতিয়া 4 pi and r square cancel হলে ইয়াতে কি থাকিব 1/3 থাকিব 4 to cancel হল 1/3 আছে pi to cancel হল r square cancel হলে r থাকিব আৰু ইফালে কি থাকিব একো নাই 1 হয় এতিয়া r ৰ ভ্যালু কি হ'ব 3 cm তো আমাক কি উলিয়াব দিছে ডায়ামিটাৰ d মানে কি হয় twice r 2 into radius so 2 into 3 cm that is 6 cm তো correct option তো কি হ'ব তোমাৰ b is the correct option 6 units centimeter ইয়াতে unit তো দিয়া নাছিলে মই ইয়াতে centimeter লিখি পালো Question number 11 mean or average of 1, 2, 3, 4, up to n nth term লকে এটো কি হয় ন্যাচাৰাল নাম্বাৰ nth term লকে দিছে এটো কিতাবৰ পৰা ডাইৰেক্ট উঠাই দিছে তোমাৰ আনসাৰটো কারেক্ট অপশন a হ'ব n+1/2 মনত ৰাখিবা যদি ন্যাচাৰাল নাম্বাৰ হয় কেটা ন্যাচাৰাল নাম্বাৰ হয় টিল n লৈ এতে কি হ'ব তোমাৰ n+1/2 Question number 12 Which one of the following is the probability of an event? তলত অপশন দিছে ইয়াৰ পৰা কোনটো কারেক্ট অপশন হয় আমাৰ উলিয়াব লাগে probability of the event বুলি কৈছে A is the correct option probability of the event 2/3 একেটা নহয় সোৱা -1.5 0 তকৈ সৰু হয় 1.001 এটো কি হয় তোমাৰ 1 তকৈ ডাঙৰ হয় 3/2 1 তকৈ ডাঙৰ হয় গতিকে এটো নহয় m/n মনত ৰাখিবা m/n probability কি হয় probability of the event কেতিয়াবা আমি কি লিখো m/n লিখো ইয়াতে কি মনত ৰাখিবা যে m টো সদায় n তকৈ সৰু হ'ব লাগে এটো সৰু হয় গতিকে a is the correct option আশা কৰো ইয়াৰ দ্বাৰা এই 12 টা MCQ ৰ কনসেপ্ট খিনি তোমালোকৰ ক্লিয়াৰ হৈছে ভিডিওটোৰ দ্বাৰা তোমালোক যদি সামান্য পৰিমাণৰ হলে উপকৃত হোৱা যেন অনুভৱ কৰিছা তেনে হলে মোৰ ভিডিওটো লাইক শেয়াৰ আৰু কমেন্ট কৰিবা আগলৈ এনেবোৰ ভিডিও পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা হেভ এ নাইস ডে হেড থ্যাংক ইউ Best of luck. Thank you.